অসমৰ জনপ্ৰিয় অভিনেত্ৰী জুপিতৰা ভূঞাৰ ভাল খবৰটো বাৰু আপোনালোকে পালেনে? জনপ্ৰিয় অভিনেত্ৰী জুপিতৰা ভূঞাৰ এই মুহূৰ্তত আহি পৰিছে এটি ভাল খবৰ। আপোনালোকক সবিশেষ জনাম আজি এই ভিডিঅ'টোৰ জৰিয়তে, গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়োঁ। হয়, অসমৰ জনপ্ৰিয় অভিনেত্ৰী জুপিতৰা ভূঞাৰ আছে এটি ভাল খবৰ। এই ভাল খবৰটো তেখেতে নিজেই সামাজিক মাধ্যম ফেচবুকৰ যোগেদি শ্বেয়াৰ কৰিছে। পোনপ্ৰথমে আমি আমাৰ চেনেলৰ তৰফৰ পৰা জনপ্ৰিয় অভিনেত্ৰী জুপিতৰা ভূঞালৈ যাচিলোঁ বহুত শুভকামনা। হয়, আপোনালোকক আজি এই ভিডিঅ'টোৰ জৰিয়তে তেখেতৰ সুখৰ খবৰটো জনাম। জনপ্ৰিয় অভিনেত্ৰী জুপিতৰা ভূঞাই সামাজিক মাধ্যম যোগেদি শ্বেয়াৰ কৰিছে আৰু কৈছে যে তেখেতৰ দ্বাৰা অভিনীত প্ৰতিজ্ঞা নামৰ অসমীয়া ধাৰাবাহিকখন পুনৰ আমাৰ মাজলৈ আহি আছে। বন্ধু বান্ধৱীসকল, আপোনালোকে খবৰটো পাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়েই। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। তেনে ভিডিঅ'টো এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নেপাহৰিব। ধন্যবাদ।